छह जनजातियों के जनजातीकरण के विरोध में आज ढेकियाजुली में ट्राइबल छात्र छात्राओं ने तीव्र विरोध प्रदर्शन किया। उल्लेखनीय है कि केंद्र तथा राज्य सरकार ने 6 समुदायों को जनजाति का दर्जा प्रदान करने का निर्णय लिया है। सरकार के इस निर्णय के बाद राज्य के कोने कोने में विरोध की लहर चल रही है। राज्य के अन्य हिस्सों के समानांतर ढेकियाजुली के लोकनायक अमिय कुमार दास महाविद्यालय के जनजाति अर्थात ट्राइबल छात्र छात्राओं के नेतृत्व में आज ये विरोध प्रदर्शन किया गया है। आज आयोजित इस आंदोलनकारी कार्यक्रम में राभा और बोडो छात्र छात्राओं ने सक्रिय भागीदारी निभाई। निखिल बोडो छात्र संघ के ढेकियाजुली क्षेत्रीय समिति के सहयोग से ट्राइबल छात्र छात्राओं ने 6 समुदायों के जनजातीकरण का विरोध करते हुए ये प्रदर्शन आयोजित किया और पूरे ढेकियाजुली के वातावरण को आंदोलन की लहर से गुंजायमान कर दिया। राज्य सरकारे 6 जनगोष्ठीर जनजातीकৰণৰ বিষয়টো আগবঢ়াই লৈ গৈছে আৰু এই সন্দৰ্ভত দেখা গৈছে 6 জনগোষ্ঠীৰ জনজাতীকৰণ সন্দৰ্ভত আপোনালোকে বিৰোধিতা কৰিছে। কিয় আজি কি ক'ব এতিয়া? হয়, আমি গোটেই অসমত আজি 6 জনগোষ্ঠীক জনজাতীকৰণ দিব বিচৰাটো বন্ধ কৰিবলৈ আমি দাবী কৰিছোঁ। কাৰণ আমি যিসকলে এক্সিষ্টিং ট্ৰাইবেল হয় এই ট্ৰাইবেলসকলে আহি থকা দিনত যদি 6 জনগোষ্ঠীক জনজাতীকৰণ কৰে তেতিয়াহ'লে আমাৰ কাৰণে বহুত এন্ধাৰ আমি দেখিছোঁ। ইন ফিউচাৰ আমি এন্ধাৰ দেখিছোঁ, যাৰ কাৰণে আমি সকলোৱে আজি একগোট হৈ পেলাই আমি ইয়াৰ বিৰুদ্ধে ধৰ্ণা কৰিছোঁ আৰু আহি থকা দিনতো আমি অসম চৰকাৰক সুকীয়া দিব বিচাৰিছোঁ। যদি এতিয়া আমি চাবলৈ পাইছোঁ যে অসম চৰকাৰে সিহঁতে কেবিনেট মিনিষ্টাৰ 3-4জনক সিহঁতে মানে ৰিপৰ্ট ল'বলৈ কাৰণে ৰিপৰ্টটো একগোট কৰিছে আৰু ৰিপৰ্টটো সিহঁতে মানে পাছ কৰিছে। তাৰপিছত এতিয়া এছেম্বলি পাছ কৰিব বাকী আছে। ইয়াত আমি দেখিবলৈ পাইছোঁ যে আমি এক্সিষ্টিং ট্ৰাইবেলত ইহঁতে আগৰ পৰা কৈ আছে চৰকাৰে যে হানি কোনো নহ'ব বুলি, কিন্তু আমি দেখিবলৈ পালোঁ যিটো ৰিপৰ্ট এই ৰিপৰ্ট মতে আহি থকা দিনত আমি এক্সিষ্টিং ট্ৰাইবলে যদি 6 জনগোষ্ঠীক জনজাতীকৰণ কৰে তেনেহ'লে আমি একদম জিন্দাকৈ মৰিবলৈ গৈ আছোঁ। এইটোক আমি কোনো পধ্যে মানি লোৱা নহ'ব। অসম চৰকাৰক আমি সুকীয়া দিছোঁ। যদি এইটো সিদ্ধান্ত যদি সলনি নকৰে তেনেহ'লে অসমত আৰু এইটোতো সৰু সুৰা হৈ আছে, ইয়াৰ ভয়ংকৰ আমি আন্দোলন গণতান্ত্ৰিক আন্দোলন আমি কৰিবলৈ সক্ষম আমি হ'বলৈ এতিয়া সাজু হৈ আছোঁ। যাৰ কাৰণে আমি এতিয়া ইয়াতে সৰু আমি এনেকুৱা ধৰণৰ অসমত লৈ আছোঁ। কিন্তু আহি থকা দিনত যদি এই সিদ্ধান্তটো সলনি নকৰে তেনেহ'লে আমি ইয়াৰকৈ ভয়ংকৰ গণতান্ত্ৰিক ডেম'ক্ৰেটিক আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। অসম চৰকাৰক আমি সুকীয়া দিছোঁ। আজি যোনটো 6 জনগোষ্ঠীক যোনটো জনজাতীকৰণৰ কথা কৰা হৈছে সেইটো আমি যোনকেইটা এক্সিষ্টিং ট্ৰাইবেল হয় সেইখিনি মানি ল'ব খোজা নাই। কাৰণ যোনটো ভাৰত চৰকাৰে আৰু অসম চৰকাৰে মিলি পেলাই যোনটো অসমত STV, STP আৰু ST হিল বুলি ডিভাইড কৰিছে, চেণ্ট্ৰেলত তেনেকুৱা কোনো STV, STP আৰু ST হিলছ বুলি নাই। ST ইজ ST। কাৰণ সিহঁতে যদি চেণ্ট্ৰেলত সেইটো সুবিধা পাব পাৰে তেনেহ'লে আমাৰ যোনকেইটা এক্সিষ্টিং ট্ৰাইবেল ৰিয়েল ট্ৰাইব হয় সিহঁতৰ কাৰণে কষ্ট হৈ যাব। আমি মিচিং ট্ৰাইব, মিচিং, ৰাভা যিমানখিনি এক্সিষ্টিং ট্ৰাইবেল বড়ো আছোঁ আমি সবাই মিলি পেলাই CCTV লগ হৈ আজি আমি তাৰ বাবে প্ৰতিবাদ কৰিছোঁ। 6 জনগোষ্ঠীক জনজাতীকৰণ কেতিয়াও মানি লোৱা নহ'ব। আমি যিসকল আজি অসমৰ ভূমিপুত্ৰ হৈ ৰিয়েল সিহঁতে এই প্ৰতিবাদত ওলাই আহিছোঁ। 6 জাতিৰ যোনটো জনজাতীকৰণ আছে সেইটো কেতিয়াও মানি লোৱা নহ'ব। আৰু যিসকল ৰিয়েল এক্সিষ্টিং ট্ৰাইব হয় সিহঁতে মিচিং, কাৰ্বি, ৰাভা সিহঁতে 6th শ্বেডিউল কেতিয়াৰ পৰা খুজি আছে, কিন্তু অসম চৰকাৰে তাৰ বিৰুদ্ধে কিয় মাত মাতা নাই? সেইটোৰ ওপৰত মাত নামাতে সিহঁতক 2 দিনমানৰ ভিতৰতে ST দিব খুজিছে, সেইটো কেতিয়াও মানি লোৱা নহ'ব। যদি সিহঁতে ST খুজিব পাৰে তেতিয়া 6th শ্বেডিউলো দিব লাগিব, বড়োলেণ্ডো দিব লাগিব। আমি ছেপাৰেটত নামি আহিম। যদি এই 6th শ্বেডিউল সিহঁতক দিয়ে তেতিয়া আমি এইটো কেতিয়াও মানি লোৱা নহ'ব। যোনকেইটা এক্সিষ্টিং ট্ৰাইবেল আছে তাৰ বাবে আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ।